নমস্কাৰ ছাবেদসকল, ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ছাবেদসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত শিক্ষা হেতু এপৰ বিসংগতি এই বিষয়ে আলোচনা কৰিম। শিক্ষা হেতু এপটোত কি চলি আছে, এইকেইদিনত কি সমস্যাৰ সন্মুখীন হৈছে শিক্ষক ছাৰ বাইদেউসকলে, এই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। ছাবেদসকল, ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু যিসকল ছাৰ বাইদেউ চেনেলটো নতুনকৈ চাই আছে, কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। সঁচাই আৰম্ভ হৈছে নেকি শিক্ষা হেতুৰ শ্মশান যাত্ৰা? এই প্ৰশ্নই সকলোৰে মনত এতিয়া, কিয়নো যোৱা 3 দিন ধৰি শিক্ষা হেতু এপৰ যি জলাকলা ইতিমধ্যে সকলো শিক্ষকে পাইছে। মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ ইয়াৰ যি প্ৰুফসহ। দেখিবলৈ পাইছে আপোনালোকে, মই ষ্টাফ এটেণ্ডেঞ্চত ক্লিক কৰিছোঁ। এই ষ্টাফ এটেণ্ডেঞ্চত ক্লিক কৰাৰ পিছতেই দেখিবলৈ পাইছে বাৰে বাৰে ক্লিক টু চিংখনাইজে আহি থাকে। ইয়াৰ চিংখনাইজ কৰাৰ পিছতো, বাৰে বাৰে চিংখনাইজ কৰাৰ পিছতো এটেণ্ডেঞ্চটো ছাকচেছফুলি কেপচাৰ হোৱা নাই। যোৱা 3 দিন ধৰি এই দশা হৈ আছে সমগ্ৰ অসমতে। যি শিক্ষা হেতু যোৱা 3 দিন ধৰি 14, 15, 16 মে'ৰ শিক্ষা হেতু এপৰ যি জলাকলা, এটেণ্ডেঞ্চ দিব পৰা নাই শিক্ষকসকলে, লগতে ছাত্ৰ ছাত্ৰীসকলৰ এটেণ্ডেঞ্চ দিব পৰা নাই। মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ, ষ্টুডেণ্ট এটেণ্ডেঞ্চত ক্লিক কৰিছোঁ। ষ্টুডেণ্ট এটেণ্ডেঞ্চত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে ষ্টুডেণ্ট এটেণ্ডেঞ্চ ইমানতেই থাকে, ইয়াৰ পৰা আৰু আগবাঢ়ি নাযায়। আমি ষ্টুডেণ্টৰ এটেণ্ডেঞ্চ দিব পৰা নাই যোৱা 3 দিন ধৰি। এটা কথাত মই আচৰিত হৈছোঁ, ইমানখিনি সমস্যাৰ সন্মুখীন হৈ আছে শিক্ষকসকল, যোৱা 3 দিন ধৰি কোনো বিদ্যালয়ৰ শিক্ষকে এটেণ্ডেঞ্চ দিব পৰা নাই টিচাৰ আৰু ষ্টুডেণ্টৰ। কিন্তু এই ক্ষেত্ৰত নীৰৱতা অৱলম্বন কৰিছে বিভিন্ন শিক্ষক সংগঠনসমূহে। আজিলৈকে 3 দিন ধৰি যি ষ্টুডেণ্টৰ এটেণ্ডেঞ্চ বা টিচাৰৰ এটেণ্ডেঞ্চ দিব পৰা নাই শিক্ষা হেতু, আচৰিতভাৱে বিভিন্ন যি শিক্ষক সংগঠনসমূহ আছে অসমত, সেই শিক্ষক সংগঠনসমূহে আজিলৈকে এষাৰো মাত মতা পৰিলক্ষিত হোৱা নাই। এই কথাটোৱে আচলতে কি সূচাইছে, সকলোৱে কেৱল নীৰৱতা অৱলম্বন কৰি এটা দূৰত্ব বজাই ৰাখিছে। শিক্ষা হেতু এপক লৈ আজিলৈকে কোনো ধৰণৰ মন্তব্য ব্যক্ত কৰা নাই বিভিন্ন শিক্ষক সংগঠনসমূহে। আপোনাক দেখুৱাব বিচাৰিছোঁ শিক্ষা হেতু এপৰ যি 3 দিনীয়া যি শ্মশান যাত্ৰা, যোৱা 14, 15 আৰু 16 মে' তাৰিখৰ শ্মশান যাত্ৰা। এই শিক্ষা হেতু এপৰ যি বিসংগতিয়ে চূড়ান্ত সীমা অতিক্ৰম কৰিছে ইতিমধ্যেই। যোৱা 3 দিন ধৰি 14, 15 আৰু 16 মে' তাৰিখৰ যি এটেণ্ডেঞ্চ, টিচাৰ এটেণ্ডেঞ্চ হওক বা ষ্টুডেণ্ট এটেণ্ডেঞ্চ হওক দিব পৰা নাই। যদিও বা টিচাৰ এটেণ্ডেঞ্চ দিছে, কিন্তু বিভিন্ন সময়ত চিংখনাইজ হোৱা নাই। চিংখনাইজ নোহোৱাৰ ফলত টিচাৰসকলক এবচেণ্ট দেখাই থকা পৰিলক্ষিত হৈছে। মই আপোনাক দেখুৱাব বিচাৰিছোঁ, যোৱা 3 দিন ধৰি এটেণ্ডেঞ্চ দি আছোঁ, কিন্তু এটেণ্ডেঞ্চ দিয়াৰ পিছতো শিক্ষা হেতু এপে আমাক এবচেণ্ট দেখুৱাই আছে। ইতিমধ্যে যোৱা 14 আৰু 15 মে' তাৰিখে এবচেণ্ট দেখুৱাইছে। আজিও এটেণ্ডেঞ্চ দিছোঁ, কিন্তু এটেণ্ডেঞ্চ দিয়াৰ পিছতো বৰ্তমানলৈকে চিংখনাইজ হোৱা নাই। চিংখনাইজ নোহোৱাৰ ফলত আমাক শিক্ষা হেতু এপে এবচেণ্ট দেখুৱাই আছে। এইখিনিতে মই আপোনালোকক শিক্ষা হেতু এপৰ কিছুমান ৰসাল কথা আপোনালোকক জনাব বিচাৰিছোঁ। বহু শিক্ষক ছাৰ বাইদেৱে ইতিমধ্যে ফেচবুকত ছ'চিয়েল মিডিয়া যোগে ইতিমধ্যে ব্যক্ত কৰিছে। কি বক্তব্য আগবঢ়াইছে মই আপোনালোকক জনাব বিচাৰিছোঁ। যোৱা 14 আৰু 15 মে' তাৰিখৰ শিক্ষা হেতু এপটো অ'পেন হোৱা নাছিলে। তেওঁৰ যি পষ্টৰ ৰিপ্লাই আগবঢ়াইছে, লিখিছে, ডাঙৰীয়া বৰ্তমান ICUত আছে, অৱস্থা অতি সংকটজনক, গতিকে সকলো আঁতৰি দিয়ক। এজনে লিখিছে, মই কি জানে, হিমন্তইহে জানে, বোলে 9 বজাতেই দিব লাগে। এজনে লিখিছে, কষ্ট কৰি নাৱেৰে নদী পাৰ হৈ আকৌ শিক্ষা হেতু পাৰ হ'ব পাৰিলেহে শ্ৰেণীত সোমাব পাৰোঁ। দেখিবলৈ পাইছে। আৰু এজনে লিখিছে, শিক্ষা হেতু কিনো তোমাৰ লীলা, চাকৰিৰ কাৰ্যকাল আধা থাকোঁতেই পগলা বনাই দিলা, আজি হেতুৰে পাৰ হ'ব নোৱাৰিছোঁ আৰু দেখিবলৈ পাইছে, সৰু ল'ৰা ছোৱালীৰ জীৱনক লৈ চৰকাৰে আচলতে হেতালি খেলিছে। এটেণ্ডেঞ্চৰ নামত দিনটো যায়, তাৰ পিছতো এটেণ্ডেঞ্চ নলয়, সময় এনেই গৈ আছে। দেখিবলৈ পাইছে আপোনালোকে, বিভিন্ন ছাৰ বাইদেউসকলে এইদৰে পোষ্ট আগবঢ়াইছে। দেখিবলৈ পাইছে। আৰু এজন ছাৰে লিখিছে, মই আজি 2:30 বজাত এটেণ্ডেঞ্চ দিছোঁ, আকৌ 3:40ত ডিপাৰ্চাৰ দিছোঁ। আৰু এজনে লিখিছে, দেখিবলৈ পাইছে, ৱৰ্ষ্ট এপ ইন দ্য ৱৰ্ল্ড, শিক্ষা সেতু পৰ্টেল। দেখিবলৈ পাইছে আপোনালোকে, এইটো এপ বেয়া হৈ গ'ল নেকি বাৰু? মোৰো নাই হোৱা, লিখিছে। হেতু ডাঙৰীয়াক ইমানকৈ মাতি আছোঁ, নাহিছে। এয়া দেখিবলৈ পাইছে আপোনালোকে, এজনে লিখিছে, ৰেষ্ট ইন পিচ, ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক। এই ধৰণৰ যি মন্তব্যসমূহ আগবঢ়াইছে বিভিন্ন ছাৰ বাইদেউসকলে। যিহেতু যোৱা 14 আৰু 15 মে' তাৰিখে শিক্ষা হেতু এপৰ যি বিসংগতি, এই বিসংগতি আচলতে ইমান চূড়ান্ত পৰ্যায় পাইছেগৈ, কোনো ছাৰ বাইদেউসকলে এটেণ্ডেঞ্চ দিব পৰা নাই, যাৰ ফলত সকলোৰে এবচেণ্ট দেখুৱাই আছে। মই আপোনালোকক কেইটামান স্ক্ৰীনশ্বট দেখুৱাইছোঁ। আমাৰ এজন ছাৰে লিখিছে, শিক্ষা হেতু এপে অত্যাধিক গৰম সহ্য কৰিব নোৱাৰিছে নেকি বাৰু? তেওঁৰ যি
পোষ্টৰ ৰিপ্লাইত লিখিছে নট প্ৰপাৰলি ফ্ৰম লাষ্ট 3-4 ডেইজ। চৰকাৰে এপৰ মালিকক বিল দিয়া নাই, তাৰ বাবেই এই অচল অৱস্থা চলি আছে। এজন ছাৰে লিখিছে শ্ৰদ্ধাৰ ৰাতুল গোস্বামী ডাঙৰীয়া, ইয়াৰ জৰিয়তে আপোনাক জনাব বিচাৰিছোঁ যে একফালে বিভাগীয় নিৰ্দেশনা আৰু আনফালে শিক্ষা হেতু কাম নকৰা, সময়ৰ ক্ষতি হৈ আছে আৰু মানসিকভাৱে প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰী ভাগি পৰিছে। আমাৰ এই এপ ব্যৱহাৰ কৰাৰ কোনো আপত্তি নাই, কিন্তু এই এপ যাতে পাৰফেক্টলি আৰু স্মুথলি কাম কৰে। সেয়েহে আপোনাক বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে এই ক্ষেত্ৰত আপুনি এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি শিক্ষকসকলৰ সমস্যা সমাধান কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিব। বাকী শিক্ষক শিক্ষয়িত্ৰীসকলেও নিজৰ নিজৰ মন্তব্য আগবঢ়াব বুলি আশা কৰিছোঁ। ছাৰে লিখিছে যিমানেই আপডেট দিছে সিমানেই কাম নকৰা হৈ গৈছে। যিহেতু শিক্ষা হেতু এপটো বাৰে বাৰে আপডেট দি আছে, কিন্তু বাৰে বাৰে আপডেট দিয়াৰ পিছতো শিক্ষা হেতু এপটো কাম নকৰা হৈ গৈছে। যিহেতু শিক্ষা হেতু এপটো প্ৰতি কেইসপ্তাহৰ মূৰে মূৰে আপডেট কৰি থকা হৈছে, কিন্তু সেই আপডেট কৰাৰ পিছতো শিক্ষা হেতু এপটো বেছিভাগ সময়ে বিকল হৈ থাকে। এনেকৈয়ে যি টেবলেট আছে সেই টেবলেটটো অ'পেন নহয়, কেৱল শিক্ষা হেতুৰ লগটো অ'পেন হৈ থাকে। এজন ছাৰে লিখিছে শিক্ষা হেতু অসম এপটো ঠিকেই আছে, ভালেই আছে, আচলতে আমাৰ মোবাইলবোৰহে বেয়া হৈছে নেকি, একোৱেই কাম নকৰে, টেবলেটৰ কথা বাদেই দিয়ক, কাৰণ টেবলেট বহুত স্পীডত চলে যে। ফটোৱা শিক্ষা হেতু এপ 8:45ৰ পৰা উপস্থিতি দিবৰ চেষ্টা কৰি আছোঁ, এপ খুলিবই পৰা নাই, সময়ৰ অপচয় হৈ আছে। এজন ছাৰে লিখিছে আজি আমাৰ শিক্ষা বিভাগে শিক্ষক সমাজক নাকি লগাবলৈ ব্যৱস্থা লোৱা শিক্ষা হেতু এপৰ অৱস্থা। আজি আমি শিক্ষক ছাত্ৰ ছাত্ৰীসকলৰ কাৰো উপস্থিতি দিব পৰা নাই। এজনে লিখিছে উই হেভ গিভ এটেণ্ডেন্স ইন শিক্ষা হেতু এপ অলছো synchronize data but found absent in the portal yesterday. So please take necessary action. তেওঁলোকৰ মনৰ বিভিন্ন ছাত্ৰছাত্ৰীসকলে এইদৰে মনৰ ভাৱ ব্যক্ত কৰিছে ছ'চিয়েল মিডিয়া যোগে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়, মই এটা কওঁ যে এই টেবলেটটো বন্ধ কৰিব লাগে। চাওক, বন্ধ কৰিব লাগে, এইটো এনেই বেকাৰ। মই চাওক 8:30 বজাৰ পৰা যুঁজি কৰিলোঁ, অলপ আগত এটেণ্ডেঞ্চ ল'ল, অলপ আগত লৈছে, এতিয়া ইয়াত আপোনাৰ ৰেকৰ্ডটো নেদেখুৱায়। ইয়াত ষ্টুডেণ্ট এটেণ্ডেঞ্চ অলৰেডি এবাৰ লৈ ল'লোঁ, এইটো ব্লেংক মাৰি আছে, একদম ব্লেংক মাৰি আছে। আপোনালোকে অনুৰোধ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ে টেবলেটটো কমপ্লিটলি বন্ধ কৰক, মই ইয়াৰ পিছত ভিডিঅ' এটা বনাইছোঁ নহয়, কি কণ্ডিশ্যন আছে গম পাব, আপোনালোকে চাব। এনেকুৱা এইটো 2 নম্বৰ বস্তু দি আমাক হেৰাছমেণ্ট নকৰিব। 1 ঘণ্টা হ'ল ক্লাছলৈ যাব পৰা নাই, মই অকলশৰে, বাইদেউ 10 দিনৰ ছুটী লৈ নেপালত চকুৰ অপাৰেশ্যনত গৈছে, ভালদৰে আমাক শান্তি ক্লাছ কৰিব দিয়ক। 1 ঘণ্টা হ'ল অকলশৰে ক্লাছ কৰিব লাগিব। অলপ পিছত চাই ল'ব মোৰ পিছৰ ভিডিঅ'টোত কেনেকুৱা ভুগিছোঁ মই, দিছোঁ মই, আছে অলপ পিছতে পাব। এয়া যাওক চাওক। ছাৰ বাইদেউসকল, ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ।